বৰ্তমান উপস্থিত হৈ আছোঁ এয়া হৈছে পৰ্বতজোৰাৰ একেবাৰে দুৰ্গম অঞ্চল আচলতে ক'ব লাগিব এয়া হৈছে তুলসীজোৰা তৃতীয় খণ্ডত আৰু এইখন যিখন গাঁও আছে আচলতে এইখন গাঁৱত কিন্তু আজিলৈকে যি চৰকাৰী জলজীৱন মিছন আঁচনি এয়া কিন্তু ঢুকি নাপালে আৰু যাৰ ফলত এই যিসকল ইয়াত আদিবাসী যিসকল বসতি আছে তেওঁলোকে কিন্তু ইতিমধ্যে মাটি খান্দি কিন্তু এতিয়া পানী সেৱন কৰিব লগা হৈছে আৰু বৰ সতীত সামগ্ৰী পৰিৱেশখিনি আচলতে দেখুৱাব যে এই যি আচলতে মাটিৰ কুঁৱা আছে একেবাৰে ক'ব লাগিব কদৰ্যময় পৰিৱেশ আৰু কদৰ্যময় অৱস্থাৰ পৰা তেওঁলোকে কিন্তু পানী উঠাই তেওঁলোকে এতিয়া খাব লগা হৈছে বা জীৱন যাপন কৰিব লগা হৈছে কিন্তু আজিকো প্ৰতি এই যি প্ৰমোদ বড়ো চৰকাৰ হওক বা বিটিআৰ চৰকাৰ হওক যে যেনেকুৱা ধৰণৰ তেওঁলোকৰ উন্নয়ন হ'ব লাগিছিল কোনো ধৰণৰ উন্নয়ন হোৱা নাই বুলি তেওঁলোকে কিন্তু অভিযোগ উত্থাপন কৰিছে আৰু দ্বিতীয় নম্বৰ কথা মোৰ সতীত যদি পানীৰ পৰিৱেশখিনি আচলতে দেখুওৱা যায় একেবাৰে বীজাণুযুক্ত পানী আচলতে একেবাৰে বীজাণুৰে ভৰপূৰ পানীৰ যি অৱস্থা একেবাৰে কদৰ্যময় অৱস্থা বুলি ক'ব লাগিব একেবাৰে লেতেৰা অৱস্থা আৰু এই পানী সেৱন কৰি কিন্তু এতিয়া জীৱন নিৰ্বাহ কৰি আহিছে বা জীৱন চলাই গৈছে কিন্তু আজিকো প্ৰতি কিহৰ কাৰণে এই গাঁওখনৰ প্ৰতি বিটিআৰ চৰকাৰ হওক বা অসম চৰকাৰ হওক কিহৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰা নাই তাক লৈ কিন্তু বিভিন্ন প্ৰশ্ন উত্থাপন হৈছে আমি পূৰ্বতো কিন্তু এই বিটিআৰৰ যি পৰ্বতজোৰা আচলতে যি দুৰ্গম অঞ্চলসমূহ আছে অঞ্চলসমূহৰ কথা কিন্তু আমি উল্লেখ কৰিছোঁ বা দেখুৱাই গৈছোঁ কিন্তু আজিকো প্ৰতি কিন্তু যেনেকুৱা ধৰণৰ সঁহাৰি দিব লাগিছিল বিটিআৰ চৰকাৰে তেনেকুৱা ধৰণৰ সঁহাৰি দিয়া নাই আমি কিছু কথা জনাৰ চেষ্টা কৰিম যিহেতু আদিবাসী সম্প্ৰদায়ৰ যিহেতু ব্যক্তি আছে আমি আপোনাৰ কাষত আহিছোঁ এই যি পানী যোগান যি আঁচনি চলি আছে ৰাজ্যত বিভিন্ন ঠাইত পানী যোগান দি আহিছে আমি চাইছোঁ যে আপোনালোকে এতিয়া মাটিৰ কুঁৱা খান্দি কিন্তু পানী পান কৰিব লগা হৈছে বা সেৱন কৰিব লগা হৈছে কি ক'ব আমাৰ এই পানীৰ 3 ঘৰত খোৱা লাগছে 3 ঘর থেকে এই যে পানির অবস্থা কুয়া অবস্থা অনেক বিয়া আর এই যে আমার পানিটা তুলতে তুলতে ময়লা হয়েছে আজিলৈকে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই আজি থেকে কোনো সরকারের ব্যবস্থা নাই আর ওই যে ঘরটা আমার ঘরটা হাতি ভাঙাইছে ও সরকার কোনো ব্যবস্থা নাই আমি আৰু এগৰাকী ব্যক্তি আছে ভালকৈ কথাটো জনাৰ চেষ্টা কৰিম এই যি আচলতে বিটিআৰ চৰকাৰ আছে বিটিআৰ চৰকাৰে কিন্তু বিভিন্ন সময়ত উন্নয়নৰ ঢাকডল বজুৱাইছে বা ঢাকডলৰ কথা কৈছে এই সময়ছোৱাত আমি চাইছোঁ যে আপোনাৰ যি আচলতে গাঁৱত বিভিন্ন ঠাইত কিন্তু বিভিন্ন ঘৰে ঘৰে ক'ব লাগিব মাটিৰ কুঁৱা খান্দি কিন্তু পানী সেৱন কৰি আহিছে কি ক'ব মই বহুত দিনৰ পৰা ইয়াৰ কুঁৱাটো এই মাটিৰ কুঁৱাটো পানী খাই আছে আৰু গতিকে এই বৰ্ষা দিনত বহুখিনি জীৱ জন্তুবিলাক ইয়াত সোমাই যায় তাক উঠাই পেলাই তাৰপিছত 1 মাহৰ পিছত আকৌ এই পানীটো খাওঁ আৰু 3 ঘৰৰ পৰিয়ালৰ এই পানী খাই আছোঁ আৰু 1 মাহৰ পিছত এটা আকৌ শুকাই যাব ইয়াৰ আৰু বেলেগ ঠাইৰ পৰা পানী আনিব লাগে এনেকুৱা আমাৰ এই অঞ্চলত বহু অসুবিধা আছে কিমান বছৰৰ পৰা এনেকৈ চলি আহিছে হৈছে আজিলৈকে 21 বছৰমান হৈছে পূৰ্বতে যিহেতু বিপিএফ চৰকাৰ আছিল তাৰপিছত ইউপিপিএল চৰকাৰ আহিল গাড়ীত দখল কৰিলে জলজীৱন মিছন ঘৰে ঘৰে এতিয়া দি আছে বুলি ক'ব লাগিব এই সময়ত আপোনালোকৰ গাঁৱত জলজীৱন মিছন আঁচনি ঢুকি পাইছেনে পোৱা নাই এতিয়ালৈকে পোৱা নাই কিন্তু পানীৰ ক্ষেত্ৰতো বহুত অসুবিধা হৈছে বহুত অসুবিধা এই যে যেতিয়া পানী আপোনালোকে সেৱন কৰে পানী খোৱাৰ পিছত কিন্তু বিভিন্ন বেমাৰৰ আমি চাইছোঁ যে বিভিন্ন বেমাৰো কিন্তু হয় বেমাৰো হয় কি ক'ব চৰকাৰলৈ কি ক'ব চৰকাৰে ক'ব মানে আমাৰ যেতিয়া ইলেকশ্যন হ'ব সেই সময়তে আমাৰ নেতাবিলাক আহিব আৰু ক'ব গোটেইখিনি মই ব্যৱস্থা কৰি দিম মত দিবই লাগিব যিটো এনেকুৱা মানে বহুত এনেকুৱা আমাৰ লিডাৰবিলাক আহি পেলাই এনেকৈ ক'ব আৰু ইলেকশ্যন হোৱাৰ পিছত একো ব্যৱস্থা নিদিয়া ৰাস্তাত কিমানবাৰ মই লিখিছে সেই ৰাস্তাৰ একো ব্যৱস্থা কৰা নাই আজিলৈকে মানে পানী স্বাস্থ্য কেন্দ্ৰ তাৰপিছত ৰাস্তা একো উন্নয়ন হোৱা নাই একো হোৱা নাই মানে নেতাসকলে যেতিয়া ভাষণ দিয়ে ভাষণতে কি সীমাবদ্ধ নে আৰু বহুতবাৰ কৈছে ভাষণ সময়তে কৰিম বুলি কয় এই ৰাস্তাটো যিমান বনাইছে নিজে গাঁৱৰ মিলিজুলি হৈ পেলাই এই ৰাস্তাটো নিজে বনাইছে নিশ্চিতভাৱে এটা কথা কিন্তু উল্লেখ কৰিছে আচলতে ডাঙৰ অভিযোগ উত্থাপন কৰিছে ক'ব লাগিব যে ৰাস্তা ঘাটকে আদি কৰি যি আচলতে এই যি মাটিৰ কুঁৱা কিন্তু যুগ ধৰি কিন্তু তেওঁলোকে এক বেয়া পৰিৱেশৰ মাজত চলি আহিছে কিন্তু আজিকো প্ৰতি কোনো এটা চৰকাৰে কিন্তু গুৰুত্ব আৰোপ কৰা নাই পূৰ্বতে যিহেতু হাগ্ৰামা মহিলাৰ চৰকাৰ আছিল এতিয়া প্ৰমোদ বড়ো চৰকাৰ কিন্তু আজিকো প্ৰতি কোনো এটা চৰকাৰে তেওঁলোকৰ প্ৰতি সঁহাৰি দিয়া নাই
বুলি তেওঁলোকে অভিযোগ উত্থাপন কৰিছে। আৰু দ্বিতীয় নম্বৰ কথা কৈছে যে যেতিয়া নিৰ্বাচন আহিলে কিন্তু তেওঁলোকে ডাঙৰ ভাষণ দিয়ে, সভা সমিতিত দিয়ে, আচলতে উন্নয়ন কৰি দিব বুলি কৈছে, কিন্তু তেনেকুৱা ধৰণৰ নাই। আৰু অতি তাৎপৰ্যপূৰ্ণ কথাটো হৈছে যে এইখন যিখন বৃহত্তৰ গাঁও মিলি যি এখন দুৰ্গম অঞ্চল আচলতে ক'ব লাগিব, গোটেই যি গাঁৱৰ যিকেইটা ঘৰ আছে আচলতে সকলো ঘৰতে কিন্তু এই মাটি খান্দি এতিয়া পানী সেৱন কৰিব লগা হৈছে। এতিয়া বিষয়টো হৈছে যে এই প্ৰতিবেদন চোৱাৰ পিছত প্ৰমোদ বড়ো চৰকাৰে আচলতে এইখন গাঁৱত জল জীৱন মিছন আঁচনি হওক বা ৰাস্তা ঘাটকে আদি কৰি আচলতে উন্নয়ন কৰিবনে নাই সেয়া কিন্তু হ'ব লক্ষণীয়। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।